Morning, dear students. Welcome to the Assamese class. তোমালোক সবেই তোমালোকৰ পাঠ্যপুথি লৈ পেলাই ৰেডি হোৱা। যোৱাবাৰ মই পঢ়াই আছিলোঁ তোমালোকক ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটো। আজি সেই পাঠটোৰে আঁত ধৰি পেলাই আমি শেষৰখিনি পঢ়িম। তাৰ আগতে আজি পাঠ আৰম্ভ কৰাৰ আগতে আমি যোৱাবাৰ পাঠটোৰ পৰা কি কি শিকিছিলোঁ এবাৰ মনত পেলাই লওঁ। যোৱাবাৰ পাঠৰ পৰা আমি শিকিছিলোঁ বৰ্তমান শিক্ষা ব্যৱস্থাত থকা দোষ ক্ৰুটিবোৰৰ বিষয়ে, যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাবোৰ সিমান এটা প্ৰেক্টিকেল নহয়। তথাপিও আমি গম পাইছিলোঁ যে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ মাজেদিয়ে আমি নিজকে কিদৰে সক্ষম ব্যক্তিৰূপে জীৱনক গঢ়ি তুলিব লাগিব সেই বিষয়ে আমি শিকিছিলোঁ। এতিয়া আজিৰ তোমালোকৰ পাঠত কোৱা মূল কথাখিনি চোৱা। ভাৰতবৰ্ষৰ দেশসমূহৰ বহুতো ঠাই এতিয়াও কি হৈছে অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ আছে বুলি ক'ব পাৰি। তাৰমানে ভাৰতবৰ্ষৰ কিছুমান ঠাইৰ মানুহবিলাকে বৰ্তমানেও তেওঁলোকে আধুনিকতাৰ বা বৰ্তমান পৃথিৱীখনৰ চাল চলনৰ বিষয়ে শিকি উঠা নাই। গতিকে এইবিলাক আমি ডাইৰেক্টলি গাঁও অঞ্চলত বুলিয়ে ক'ব নোৱাৰোঁ, কাৰণ কিছুমান বৰ আগবাঢ়ি যোৱা বা শিক্ষিত গাঁৱৰ মানুহ আমি দেখিবলৈ পাওঁ। গতিকে সম্পূৰ্ণৰূপে গাঁওবিলাকে যে অনুন্নত এনেকুৱা কথা ক'লে আমাৰ ভুল হ'ব। চহৰবিলাক যে দোষমুক্ত এইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ। কিন্তু সেই যে পিছ পৰি থকা অঞ্চলৰ লোকবিলাকক আমি কিদৰে ছাত্ৰ ছাত্ৰীসকলৰো যে কিছুমান দায়িত্ব আছে সেই সকলৰ প্ৰতি সেই কথাৰ বিষয়ে আমি শিকিম, আৰু কেনেকৈ আমি সমাজ সেৱা আৰু দেশক সেৱা কৰি পেলাই আমাৰ প্ৰকৃত শিক্ষাটো আহৰণ কৰিব পাৰোঁ সেই বিষয়ে আমি গম পাম। এতিয়া চোৱা, বৰ্তমান ভাৰতবৰ্ষত এতিয়াও কিছুমান এনেকুৱা দেশ আছে যিবিলাক এনেকুৱা কিছুমান ঠাই আছে যিবিলাক ঠাইৰ মানুহবিলাক আজি বৰ্তমান উন্নত দেশবোৰ 300-400 বছৰৰ আগতে তেওঁলোক যি পৰিৱেশত যেনেকুৱা মানসিক অৱস্থাত আছিল, ভাৰতবৰ্ষৰ কিছুমান অঞ্চলৰ মানুহবোৰ আজি কোপতি মানে আজিলৈকে তেনেকুৱা অৱস্থাত আমি থকা দেখিবলৈ পাওঁ। তেওঁলোকৰ জীৱনটো যেন কেৱল নিজৰ পৰিয়ালটোৰ মাজতে আবদ্ধ। তেওঁলোকে দুবেলা দুমুঠি খাব, তাৰপিছত দুসাঁজ কাপোৰ পিন্ধিব, তাতকৈ যেন দূৰলৈ তেওঁলোকৰ আৰু চিন্তা শক্তি যাব নোৱাৰে। পৃথিৱীৰ বাহিৰৰ জগতখন, বহিৰ জগত মানে হৈছে বাহিৰৰ জগত, তেওঁলোকৰ নিজৰ জগতখনৰ উপৰিও যে সমাজত বা পৃথিৱীখনত বা দেশ বিদেশত কি চলি আছে তেওঁলোকে তাৰ কোনো উমান নাপায়, যাৰ ফলত সেই উন্নত দেশবোৰৰ লগত সমভাৱে তেওঁলোক আগবাঢ়ি যাব পৰা নাই। গতিকে এই যে অশিক্ষিত অনুন্নত বা জ্ঞানেৰে পূৰ্ণতা লাভ নকৰা এই লোকসকল, তেওঁলোকক আমি কি কৰিব লাগিব? এই দায়িত্বখিনি ছাত্ৰ ছাত্ৰীসকলৰ বুলি কৈছে, কাৰণ তেওঁলোকৰ পাঠ্যক্ৰমত কাৰ্যকৰী পাঠ্যক্ৰমৰ দ্বাৰা তেওঁলোকে জ্ঞান অৰ্জন কৰা উচিত বুলি কৈছে, আৰু তেওঁলোকক মানসিক শাৰীৰিক নৈতিক আদি দিশৰ পৰা শিক্ষা লাভ কৰিলেহে দেশৰ উপযুক্ত নাগৰিক হ'ব পাৰিব বুলি কৈছে। এতিয়া এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আজৰি সময়ত তেওঁলোকে নিজে শিকি উঠা কথাৰে যিবিলাক পিছ পৰি থকা অঞ্চলৰ লোক আছে, যিবিলাক ঠাই আছে, তাত গৈ পেলাই তেওঁলোকে এই বৰ্তমান যুগৰ পোহৰটো বিলাবলৈ চেষ্টা কৰিব লাগিব। পোহৰ বিলোৱা মানে কি? বাহিৰৰ জগতখনত কি হৈ আছে তাৰ জ্ঞান সেই সোমাই থকা ব্যক্তিসকল, যিসকলে বাহিৰৰ জগতখনৰ একো আও ভাও নাপায়, তেওঁলোকক তাৰ শিক্ষা দিব লাগিব। আৰু কি কৰিব পাৰে? তেওঁলোকক শিকাব লাগে যে কেনেকৈ নিজে সুস্থ হৈ থাকিব পাৰি, নিজৰ স্বাস্থ্যৰ কেনেকৈ যত্ন ল'ব লাগে, পৰিৱেশটো কিদৰে সুন্দৰ কৰি পৰিৱেশটো কেনেকৈ প্ৰদূষণমুক্ত কৰি ৰাখিব লাগে আদি বিভিন্ন প্ৰকাৰ আমি জ্ঞান দিব পাৰোঁ তেওঁলোকক। কিছুমান যদি অশিক্ষিত লোক আছে তেওঁলোককো আমি দুই এটা কথা শিকাই পেলাই তেওঁলোকক শিক্ষিত কৰি পেলাই যদি আমি আমাৰ শিক্ষাটো এপ্লাই কৰিব পাৰোঁ, সেইটোৱে হ'ব আমাৰ কাৰ্যকৰী শিক্ষা। আৰু আচলতে ক'ব গ'লে চহৰবিলাক গাঁৱৰ পৰাই জন্ম হৈছে, সেইকাৰণে কোৱা হৈছে গাঁৱক চহৰৰ জনক জননী বুলি কোৱা হৈছে। জনক মানে হৈছে পিতা, জননী হৈছে মাতৃ। তোমালোকৰ মেক চেণ্টেন্সত আছে জনক জননী, ভুল নকৰিবা।
জনক জননী মানে হৈছে পিতৃ মাতৃ। এই গাঁওবোৰে চহৰক পিতৃৰ নিচিনাকৈ জন্ম দি মাতৃৰ দৰে পালন কৰিছে বুলি কৈছে। কাৰণ গাঁৱৰ পৰাই সকলো মানুহ চহৰলৈ ওলাই আহিছে। গতিকে আমি এই যে পাবত গজি উঠা মানে হঠাতে সৃষ্টি হোৱা এই নগৰবোৰ যিদৰে হঠাৎ সৃষ্টি হৈছে ঠিক সেইদৰে হঠাৎ ধ্বংসও হৈ যাব পাৰে। গতিকে আমি কি কৰিব লাগিব, আমাৰ যে মূল ভেটি গাঁও, সেই গাঁৱৰ সেই খেতি কৰা মানুহখিনিক আমি বচাব লাগিব। কাৰণ যদি সেই কৃষকসকল নাইকিয়া হৈ যায়, খেতি বাতি নাইকিয়া হৈ যায়, তেতিয়াহ'লে কিন্তু চহৰো ৰক্ষা নপৰিব। যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীহঁতে হাতে কামে গৈ পেলাই গাঁৱৰ লোকসকলক এই শিক্ষাৰ জ্ঞান দিব পাৰিব, তেতিয়াই তেওঁলোকৰ শিক্ষাটো পৰিণত বা কমপ্লিট হ'ব বুলি আমাৰ পাঠটোত কৈছে। তোমালোকৰ পাঠৰ মূল ধাৰণাটো মই কৈ দিছোঁ। সৰ্বশেষত কি কৈছে, নৰ সেৱাই নাৰায়ণ সেৱা বুলি কৈছে। নাৰায়ণ মানে কি? নাৰায়ণ মানে হৈছে বিষ্ণু ভগৱান। আৰু এই ভগৱান বা নাৰায়ণ বা বিষ্ণুক মানুহে পূজা কৰে, যাতে তেওঁলোকক সুন্দৰকৈ পৃথিৱীখনত বিষ্ণুৱে পালন কৰি থাকে। কিন্তু কথা হ'ল, আমি সেই কাল্পনিক ইমেজ বা মূৰ্তি পূজা কৰাৰ পৰিৱৰ্তে নৰসেৱাই নাৰায়ণ সেৱা মানে মানুহকে নাৰায়ণ বুলি গণ্য কৰিব কৈছে। যেতিয়া তুমি মানুহক তোমাৰ সেৱা আগবঢ়াবা, তোমাৰ সেৱা মানে হাতযোৰ কৰি পেলাই কৰা সেৱা, বা আমি যেনেকৈ প্ৰেয়াৰ হাউচত বা মন্দিৰত কৰোঁ সেৱা, সেই সেৱাৰ কথা কোৱা নাই। তোমালোকক সেৱা মানে, সেৱা শব্দটোৰ অৰ্থ হৈছে ছাৰ্ভিচ। ইউ গিভ ছাৰ্ভিচ টু দ্য পিপল, এণ্ড সেইটোৱে তেতিয়া কি হ'ব, ভগৱানক সেৱা কৰা হ'ব। সেইটোৱে হ'ব তোমাৰ একচুৱেল প্ৰেয়াৰ। আৰু নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা বুলি কোৱা কথাষাৰৰ অৰ্থ এইটোৱে। তোমালোকক মই গোটেই আজি পাঠটোৰ ইমানখিনিয়ে হ'ল আমাৰ পঢ়িব লগা থাকি যোৱা পাঠখিনিৰ কথা। আৰু তাৰ ওপৰত বেছ কৰি পেলাই মই মেইন কনচেপ্টটো ধুনীয়াকৈ লিখি দিছোঁ। কি কি শিকিব লগা আছে সেইবোৰো লিখি দিছোঁ। এতিয়া তাৰ ওপৰত ভিত্তি কৰি আমি আজিৰ পাঠটোৰ পৰা মূল কথাখিনি কি পালোঁ সেয়াও মই লিখি দিম তোমালোকক। গোটেই কথাখিনিৰ পৰা আজিৰ পাঠটোৰ পৰা আমি কি শিকিলোঁ, আমাৰ দেশত এতিয়াও কিছুমান এনেকুৱা ঠাই আছে য'ত লোকসকল অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ আছে। শিক্ষা দীক্ষা নাই, তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতিটো উন্নত কৰিব পৰা নাই। গতিকে তাৰপিছত আমি কি শিকিলোঁ, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আজৰি পৰত গৈ পেলাই কিদৰে সেই অশিক্ষিত বা অনুন্নত অঞ্চলত থকা মানুহক, অশিক্ষিত মানুহবিলাক, জ্ঞানৰ পোহৰ নথকা মানুহবিলাকক গৈ জ্ঞান বিলাই পেলাই তেওঁলোকৰ কি কৰিব পাৰে, নিজৰ কাৰ্যকৰী শিক্ষাটো কমপ্লিট কৰিব পাৰে। উদাহৰণস্বৰূপে নিৰক্ষৰ বা অশিক্ষিত লোকক দুই এটা কথা শিকাই পেলাই, তাৰপিছত পৰিৱেশ বা স্বাস্থ্যৰ প্ৰতি কেনেকৈ আমি এলাৰ্ট থাকিব লাগে এই কথা জনাই পেলাই, আৰু তেওঁলোকৰ যিবিলাক গাঁৱত থলুৱা সম্পদ আছে, তেওঁলোকৰ নিজৰ সম্পদ মেটেৰিয়েলছ গাঁওবিলাকৰ, তাৰ পৰাই তেওঁলোক কেনেকৈ স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হ'ব পাৰে সেইবোৰ কথাৰ জ্ঞান দি পেলাই আমি তেওঁলোকক কেনেকৈ উন্নত জীৱন ধাৰণ বা তেওঁলোকৰ পদ্ধতিটো কিদৰে উন্নত কৰিব পাৰে সেই কথা শিক্ষা দিব পাৰি বুলি গম পালোঁ। তাৰপিছত আৰু এটা আমি কথা শিকিলোঁ যে মানুহ হৈছে নাৰায়ণৰ ৰূপ, আৰু মানৱ সেৱাই হৈছে নাৰায়ণ সেৱা, মানৱ সেৱাই হৈছে নাৰায়ণ সেৱা। গতিকে তাকে কৰি আমি কি কৰিব পাৰোঁ, সমাজ বা আমাৰ দেশখনৰ প্ৰতি আমাৰ সেৱা বা আমাৰ ছাৰ্ভিচটো আগবঢ়াব পাৰোঁ। তোমালোকক মই এই পাঠৰ ভিত্তিত কুৱেশ্যন নম্বৰ 1 যিকেইটা দিবলগীয়া কুৱেশ্যন আছিলে সেইকেইটা মই দি দিম আজি। আৰু তাৰপিছত বাকী কুৱেশ্যনকেইটা মই তোমালোকক 1 উইক টাইম দি পেলাই হোমৱৰ্ক দিছোঁ। এটা এটাকৈ লাহে লাহে লিখি পেলাই ছাবমিট কৰিবা ডিউ ডেটত। কোনো হুলস্থুল নাই। খালি এটাই সদায় ৰিকুৱেষ্ট যে তোমালোকে কপিখন মেলি পেলাই প্ৰথমতে মাৰ্জিন ড্ৰ কৰিবা, আৰু নিৰ্দিষ্ট দিনৰ ডেটটো দিবা, আৰু লেচনৰ নামটো সদায় লিখিবা। চ' পিছৰ কথাখিনি তোমালোকক মই এতিয়া দি আছোঁ।